অসমৰ সমূহ থলগিৰি জনগণক মোৰ বৈপ্লৱিক অভিনন্দন আৰু অভিবাদন জ্ঞাপন কৰিলোঁ। ভাৰতৰ তথাকথিত সাংবিধানিক ভুৱা গণতন্ত্ৰই থলগিৰিৰ ন্যায়সংগত অধিকাৰক ফলপ্ৰসূভাৱে শান্তিপূৰ্ণ উপায়েৰে সমাধানৰ সকলো পথ বন্ধ কৰিছে। গতিকে আজন্ম অধিকাৰৰ পৰা বঞ্চিত জাতিয়ে ন্যায়প্ৰাপ্তিৰ যি চিৰাচৰিত আকাংক্ষা তাক ৰাষ্ট্ৰশক্তিয়ে যুগে যুগে বন্দুক বাৰুদে নিশেষ কৰিব বিচাৰিলেও প্ৰজন্মৰ পিছত প্ৰজন্মই জাতিৰ হেৰুৱা গৰিমা পুনৰুদ্ধাৰৰ স্বাৰ্থত সৰ্বস্ব ত্যাগ কৰিবলৈ সদা প্ৰস্তুত থাকিব। অসমৰ দীৰ্ঘদিনীয়া সমস্যাকে মূলধন কৰি অগ্ৰসৰ হোৱাসকলেও ক্ষমতাৰ খকত প্ৰতিগন্ধময় ৰাজনীতিৰে জাতিৰ অস্তিত্বৰ প্ৰতি বিপদ মাতিছে আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ মোহাচন্ন হৈয়ে আজি সংগ্ৰামী ঐতিহ্যও দিগ্ভ্ৰান্ত। জাতিৰ এনে ক্ৰান্তিকালত মোৰ প্ৰাণ সংযুক্ত মুক্তিবাহিনী অসম স্বাধীন সংগঠনৰ নামত নিবেদন কৰিছোঁ। এই আপাহতে আই অসমীক ভালপোৱা প্ৰতিজন থলগিৰিক আহ্বান জনাওঁ যে তেওঁলোকে তথাকথিত গণতন্ত্ৰত অধিকাৰ প্ৰাপ্তিৰ নামত নিৰস্ত আন্দোলন কৰি সময় আৰু শক্তি অপচয় কৰি থকাতকৈ অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ শেষ পথ স্বাধীন অসমৰ পক্ষে আলফা স্বাধীনৰ তেজৰঙা পতাকাৰ তলত সমবেত হওক। আহক সকলোৱে একগোট হৈ সকলো প্ৰতিবন্ধকতা নেওচি আই অসমীৰ অস্তিত্ব ৰক্ষাৰ বাবে উদিত সুৰুজৰ দিশে খোজ দিওঁ। জয় আই অসম।